নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। বিদ্যালয়সমূহে এটা বিশেষ কাম কৰিব লাগিব, অৰ্থাৎ প্ৰত্যেক বছৰৰ শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভণিৰ আগত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠিত কৰিব লাগে আৰু এই বছৰো 15 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে বিদ্যালয়সমূহে উৎসৱ বিদ্যাৰম্ভৰ অধীনত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। এইখনেই সেই উৎসৱ বিদ্যাৰম্ভৰ সম্পৰ্কত অহা অৰ্ডাৰ বা নিৰ্দেশনা আৰু ইয়াতেই সকলোখিনি কথা উল্লেখ কৰা আছে। আৰু আজিৰ এই শিতানৰ জৰিয়তে 15 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে বিদ্যালয়সমূহত কি কাম কৰিব লাগিব সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম। প্ৰথম দিন অৰ্থাৎ 15 মাৰ্চৰ দিনা বিদ্যালয় পৰিচালনা সমিতি পিতৃ-মাতৃসকলৰ লগ হৈ এখন বিশেষ সভা অনুষ্ঠিত কৰিব বিদ্যালয়ে। ইয়াতে শিশুৰ নামভৰ্তিৰ বাবে চুবুৰী ভিত্তিক মেপিং প্ৰস্তুত কৰিব আৰু উৎসৱ বিদ্যাৰম্ভ 2024-25 ৰূপায়ণৰ বাবে পৰিকল্পনা যুগুত কৰিব। মূলতঃ তিনিটা বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব। প্ৰথমতে হ'ল একেবাৰে নামভৰ্তি নকৰা আৰু ড্ৰপ আউট ল'ৰা-ছোৱালী থকা পৰিয়ালসমূহ চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰা, পুৰণি ব্যৱহাৰযোগ্য পাঠ্যপুথিসমূহ সংগ্ৰহ জমা কৰি বিদ্যালয়ত বুক বেংক স্থাপন কৰা আৰু উৎসৱ বিদ্যাৰম্ভৰ বিভিন্ন কাৰ্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিব পৰাকৈ দায়িত্বশীল ব্যক্তি নিৰ্বাচন কৰি সমিতি গঠন কৰা। ইয়াৰ বাবে গ্ৰহণ কৰিব লগা পদক্ষেপসমূহ হ'ল হেডমাষ্টাৰ, হেড টিচাৰ, SMC, MG, NGO আদি সকলো মিলিত হৈ ড্ৰপ আউট আৰু বিদ্যালয়লৈ একেবাৰে নোযোৱা যি ছাত্ৰ-ছাত্ৰী সেই ছাত্ৰ-ছাত্ৰী গৃহ ভ্ৰমণ কৰিব আৰু সেই শিশুসকল আৰু পিতৃ-মাতৃসকলৰ বুজনি দিব আৰু বিদ্যালয়ত নামভৰ্তি কৰাব। বিদ্যালয়ত সকলোৰে মিলি ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি আৰু অন্যান্য যিবিলাক প্ৰয়োজনীয় বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষ্টাৰ, জাননী, গুহাৰি আদি প্ৰস্তুত কৰিব আৰু সেইসমূহ বিতৰণৰ যোগেদি পুৰণি আৰু ব্যৱহাৰযোগ্য পুথিসমূহ বিদ্যালয়লৈ দান কৰিবলৈ ৰাইজক উৎসাহিত কৰিব। দায়িত্বশীল যি ব্যক্তি সেই ব্যক্তিসকলক লৈ তলত দিয়া সমিতিসমূহ গঠন কৰিব: ৰিডাৰ্ছ ক্লাব, বুক বেংক কমিটি, লাইব্ৰেৰী কমিটি, ইলেকশ্যন কমিটি, স্পৰ্টছ কমিটি। তাৰপিছত SMC পেৰেণ্টছ ষ্টুডেণ্টছক লৈ কালচাৰেল এক্টিভিটিজ কৰিব আৰু বিদ্যালয়ত নতুন শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ প্ৰমিনেণ্ট অৰ্থাৎ প্ৰধান ঠাইসমূহত পোষ্টাৰ, বেনাৰ, জাননী আদি লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। অৰ্থাৎ প্ৰথম দিনৰ এই কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহে এইবিলাক কাৰ্য সম্পাদন কৰিব লাগিব বা আপোনাৰ বিদ্যালয় কৰিব লাগিব। তাৰপিছত যদি ক'বলৈ যোৱা হ'ব 17 মাৰ্চৰ পৰা 19 মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহে কি কাম কৰিব সেই সম্পৰ্কে অংশখিনিত উল্লেখ কৰিছে। ৰাইজৰ পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা পুৰণি আলোচনী, পাঠ্যপুথি আদি সংগ্ৰহ কৰি বিদ্যালয়ত মজুত ৰাখিবৰ বাবে বুক বেংকৰ স্থাপন কৰিব। আৰু গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ হ'ল বিদ্যালয়ৰ কাষৰীয়া অঞ্চলৰ সকলো বাসিন্দাকে তেওঁলোকৰ ঘৰত থকা ব্যৱহাৰযোগ্য পাঠ্যপুথি, পুৰণি আলোচনী আদি বুক বেংকলৈ দান দিবলৈ অনুৰোধ জনাব। পুথিভঁৰালৰ যি কাৰ্যক্ৰমণিকাসমূহ সক্ৰিয় কৰি ৰাখিবৰ বাবে পঢ়ুৱৈ ক্লাবৰ কাম-কাজসমূহ ক্ষীপ্ৰ কৰি তুলিব আৰু গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ হ'ল পুথিদান দিয়াৰ বিষয়ে সকলোকে সজাগ কৰিব। তাৰ পাছত পেৰেণ্ট, স্থানীয় ৰাইজ সকলোৱে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শুদ্ধ ৰূপত মৌখিক পঠনৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰিব, অৰ্থাৎ অৰেল ৰিডিং ফ্লুৱেঞ্চিৰ কথাটো ইয়াত উল্লেখ কৰিছে। ঠিক তেনেকৈ এই অংশখিনিত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে কাৰ্যসূচী বিদ্যালয়ত পঢ়ুৱৈ ক্লাবৰ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্যে পুৰণি ব্যৱহাৰযোগ্য পাঠ্যপুথি, আলোচনী সংগ্ৰহ কৰি কিতাপ বেংকৰ ব্যৱস্থা গ্ৰহণ কৰা, নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ, SMC স্থানীয় কৰ্তৃপক্ষৰ পঞ্চায়ত পৌৰসভাৰ সহযোগত বিদ্যালয়ৰ নিকটৱৰ্তী এলেকাত থকা নামভৰ্তিৰ বাবে উপযুক্ত যি বয়স সেই বয়সৰ শিশুৰ তালিকা প্ৰস্তুত কৰিব আৰু বিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব। বিদ্যালয় যিসকল ছাত্ৰ-ছাত্ৰী এৰি দিয়া বা ড্ৰপ আউট ছাত্ৰ-ছাত্ৰীৰ তালিকাখন সুকীয়াকৈ প্ৰস্তুত কৰিব। SMC আৰু শিক্ষকসকলে বিদ্যালয় এৰি যোৱা ছাত্ৰ-ছাত্ৰীৰ গৃহ ভ্ৰমণ কৰিব আৰু পুনৰ বিদ্যালয়লৈ উভতাই অনাৰ বাবে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। SMCয়ে সকলোৰে পিতৃ-মাতৃ অভিভাৱকসকললৈকে স্থানীয় ভাষাতে লিখি পত্ৰ প্ৰেৰণ কৰিব আৰু অহা 30 মাৰ্চৰ আগেয়ে নামভৰ্তিকৰণ নিশ্চিত কৰিব। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, পেৰেণ্ট, ষ্টুডেণ্ট, SMC লগ হৈ প্ৰয়োজনীয় TLM প্ৰস্তুত কৰিব আৰু ইয়াৰ উদ্দেশ্য হ'ল শ্ৰেণীকোঠাত ব্যৱহাৰৰ বাবে শ্ৰেণীভিত্তিক আৰু পাঠভিত্তিক যি শিকন সঁজুলিসমূহ বিদ্যালয়ত উপলব্ধ কৰোৱা। তাৰোপৰিও শিকন প্ৰক্ৰিয়াৰ সহযোগিতা বৃদ্ধিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ সফলতা আহৰণত সাহায্য প্ৰদান কৰা। আৰু TLM যেতিয়া প্ৰস্তুত কৰিব বিবেচনা কৰিবলগীয়া বিষয়বিলাক হ'ল কোন শ্ৰেণীৰ বাবে আৱশ্যক হৈছে, যদি একাধিক শ্ৰেণীৰ বাবে প্ৰয়োজন হৈছে তেন্তে সেই ধৰণেৰে ক্লাবিং কৰি স্কিল আৰু সাব স্কিল অনুসৰি সামগ্ৰীসমূহ প্ৰস্তুত কৰিব লাগিব।
প্ৰয়োজনীয় সামগ্ৰীসমূহ হ'ল যেনে চাৰ্ট পেপাৰ, স্কেচ পেন, ইৰেজাৰ, স্কেল আদি যোগান নিশ্চিত কৰিব লাগিব। ইয়াৰ উপৰিও ইণ্টাৰনেটৰ সুবিধা আহৰণ কৰিব পাৰিলে বিভিন্ন প্লেটফৰ্মত উপলব্ধ হৈ থকা নতুন যি ধাৰণা সেই ধাৰণাসমূহৰ সৈতে পৰিচয় হৈ উন্নতমানৰ TLM প্ৰস্তুত কৰাত সহায়ক হ'ব পাৰে। TLMসমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা ডেমনষ্ট্ৰেশ্যন কৰি এইসমূহ ব্যৱহাৰ কৰি আৰু উপকাৰিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়াব। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত ক্ৰিয়া অনুষ্ঠান আয়োজন কৰিব আৰু বিদ্যালয়ৰ নামভৰ্তিৰ সময়ছোৱাৰ ভিতৰত নামভৰ্তিৰ মাচুল সংগ্ৰহ কৰা জন্মৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা লোৱাৰ দৰে শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত নিৰ্দিষ্ট কৰি দিয়া বিধিসমূহ পালন কৰিব লাগিব। ছাৰ বাইদেউসকল, ঠিক এনেকৈয়ে উৎসৱ বিদ্যাৰম্ভৰ অধীনত 15 মাৰ্চৰ পৰা 19 মাৰ্চলৈকে আপুনি আপোনাৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ কাৰ্য সম্পাদন কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত আৰু আগন্তুক দিনবিলাকত কি কাৰ্য সম্পাদন কৰিব লাগিব সেই সম্পৰ্কেও ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।